সঁচাক সঁচা আৰু মিছাক মিছা বুলি ক'ব পৰা প্ৰৱণতা থকা এগৰাকী জুবিন যুগৰ অসমীয়া, নতুন যুগৰ অসমীয়া। আমি জুবিন যুগৰ অসমীয়া বা যিসকল সচেতন লোক আছে, যিসকলে জানে যে অসমে আজি পৰ্যন্ত যি পাইছে কেৱল মাত্ৰ প্ৰতিবাদ কৰিয়ে পাইছে, আৰু তাৰ পিছত আপোনাৰ কক্ষত এটা কেবিনেট সিদ্ধান্তক লৈ বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল গৈ উপস্থিত হওঁতে আপুনি কৰা ঠাট্টা মস্কৰাৰ উত্তৰ আপুনি দিব লাগিব, ক্ষমা আপুনি বিচাৰিব লাগিব। আমাক শিকাই থৈ গৈছে যে কাকো খাতিৰ নকৰিবি, যেতিয়া ঠিকত থাকিবি, যেতিয়া নিজৰ প্ৰাপ্য অধিকাৰ আজৰি আনিবলৈ যাবি, তেতিয়া কাকো খাতিৰ নকৰিবি। চিধা কথা। এইবাৰ ক্ষমা দাবী আমাৰ। মুখ্যমন্ত্ৰীজনলৈ মনত পেলাওক ৰণোজ পেগু ডাঙৰীয়া। আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনলৈ মনত পেলাওক আন্দোলন কৰি কি পালে প্ৰশ্নটো উত্থাপন কৰাৰ আগতে। আজি পৰ্যন্ত অসমীয়াই যি পাইছে কেৱল আন্দোলন কৰিয়ে পাইছে। ৰাজ্যৰ যি পয়া লগা অৱস্থা, শিক্ষা ব্যৱস্থাৰ দুদুল্যমান যি স্থিতিত এতিয়া শিক্ষা ব্যৱস্থা আছে, না ইফাল না সিফাল, আঁচনিৰ ওপৰতে নিৰ্ভৰ কৰি চলি থাকিবলগীয়া হৈছে, চৰকাৰেই হওক বা শিক্ষা ব্যৱস্থাই হওক। সেই সময়ত এনেধৰণৰ তুচ্ছ তাচ্ছল্য জুবিন যুগৰ এডাল অসমীয়াক সহ্য কৰা নহব। গতিকে আপুনিও কথা কোৱাৰ আগতে মুখখন চম্ভালি ল'বৰ হ'ল। কাৰণ আপুনি কৰা কাম কি কৰিছে কি নাই কৰা সেইবোৰতো বাদেই দিলো। প্ৰত্যেকবাৰ শিক্ষাৰ লগত জড়িত যিকোনো এখন প্ৰেছ মিটত আমি কেৱল মুখ্যমন্ত্ৰীকে দেখো, আপোনাক মনে মনে সোঁফালে বা বাওঁফালে বহি বহি মূৰ ডুবাই থকাহে দেখো। গতিকে তাৰ পৰানো অসমে কি পাব সেই কথাও আপুনি স্পষ্ট কৰি দিলে ভাল হ'ব ৰণোজ পেগু ডাঙৰীয়া। নমস্কাৰ, মই প্ৰীতি প্ৰিয়দৰ্শিনী, এগৰাকী সাধাৰণ নাগৰিক, কিন্তু এজন সচেতন ভোটাৰ, আৰু তাৰ লগতে সঁচাক সঁচা আৰু মিছাক মিছা বুলি ক'ব পৰা প্ৰৱণতা থকা এগৰাকী জুবিন যুগৰ অসমীয়া, নতুন যুগৰ অসমীয়া। আমি এটা ভিডিঅ' দেখিলো য'ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এটা প্ৰতিনিধি দলে কিছু দাবী লৈ তেওঁলোকে খুব ভদ্ৰতাৰে শিক্ষামন্ত্ৰীৰ কক্ষত উপস্থিত হৈছে, আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঠাট্টা মস্কৰা কৰিছে তেওঁলোকক, আৰু কৈছে যে প্ৰতিবাদ কৰি আজি পৰ্যন্ত অসমে কি পালে। মুখ্যমন্ত্ৰীজনলৈ মনত পেলাওক ৰণোজ পেগু ডাঙৰীয়া। আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনলৈ মনত পেলাওক আন্দোলন কৰি কি পালে প্ৰশ্নটো উত্থাপন কৰাৰ আগতে। আন্দোলন কৰি কি পালে? আজি পৰ্যন্ত অসমীয়াই যি পাইছে কেৱল আন্দোলন কৰিয়ে পাইছে। দল বাগৰি থাকিল, বিভিন্ন ৰাজনৈতিক দল সলনি হল, নেতা আহিল নেতা হল, আন্দোলনৰ পৰাও নেতা হল, কিন্তু তাৰ পিছতো যি আমাৰ দাবী, সেইসমূহ দাবী আমি সজোৰে উত্থাপন কৰি আন্দোলন কৰাৰ পিছতেই সেই প্ৰাপ্য অধিকাৰ আমি আজৰি আনি ল'ব পাৰিছো। লাগিলে সেয়া এটা আঞ্চলিক দল হওক, ৰাষ্ট্ৰীয়তাবাদী দল হওক বা আন কোনো এটা দল হওক, যি বিভিন্ন সময়ত ভিন্ন ধৰণৰ কাম কৰি দিম বুলি কৈ পেলাই ভেকু ভাওনাত পৰিণত কৰে, তেওঁলোকৰ পৰাও আমি প্ৰাপ্য অধিকাৰ দাবী উত্থাপন কৰি প্ৰতিবাদ কৰি আজৰি আনিবলগীয়া হৈছে। গতিকে এগৰাকী শিক্ষামন্ত্ৰী হৈ আচলতে ৰাজ্যৰ যি পয়া লগা অৱস্থা, শিক্ষা ব্যৱস্থাৰ দুদুল্যমান যি স্থিতিত এতিয়া শিক্ষা ব্যৱস্থা আছে, না ইফাল না সিফাল, আঁচনিৰ ওপৰতে নিৰ্ভৰ কৰি চলি থাকিবলগীয়া হৈছে, চৰকাৰেই হওক বা শিক্ষা ব্যৱস্থাই হওক। সেই সময়ত এনেধৰণৰ তুচ্ছ তাচ্ছল্য জুবিন যুগৰ এডাল অসমীয়াক সহ্য কৰা নহব। আমাক শিকাই থৈ গৈছে যে কাকো খাতিৰ নকৰিবি, যেতিয়া ঠিকত থাকিবি, যেতিয়া নিজৰ প্ৰাপ্য অধিকাৰ আজৰি আনিবলৈ যাবি, তেতিয়া কাকো খাতিৰ নকৰিবি। চিধা কথা। গতিকে আপুনিও কথা কোৱাৰ আগতে মুখখন চম্ভালি ল'বৰ হ'ল। কাৰণ আপুনি কৰা কাম কি কৰিছে কি নাই কৰা সেইবোৰতো বাদেই দিলো। প্ৰত্যেকবাৰ শিক্ষাৰ লগত জড়িত যিকোনো এখন প্ৰেছ মিটত আমি কেৱল মুখ্যমন্ত্ৰীকে দেখো, আপোনাক মনে মনে সোঁফালে বা বাওঁফালে বহি বহি মূৰ ডুবাই থকাহে দেখো। গতিকে তাৰ পৰানো অসমে কি পাব সেই কথাও আপুনি স্পষ্ট কৰি দিলে ভাল হ'ব ৰণোজ পেগু ডাঙৰীয়া। এই কথাটোৱে কিন্তু আজি বৰ্তমান সময়ত অসমৰ যিসমূহ জুবিন যুগৰ অসমীয়া বা যিসকল সচেতন লোক আছে, যিসকলে জানে যে অসমে আজি পৰ্যন্ত যি পাইছে কেৱল মাত্ৰ প্ৰতিবাদ কৰিয়ে পাইছে, আৰু তাৰ পিছত আপোনাৰ কক্ষত এটা কেবিনেট সিদ্ধান্তক লৈ বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল গৈ উপস্থিত হওঁতে আপুনি কৰা ঠাট্টা মস্কৰাৰ উত্তৰ আপুনি দিব লাগিব, ক্ষমা আপুনি বিচাৰিব লাগিব। এইবাৰ ক্ষমা দাবী আমাৰ।